এইটো প্ৰফাইলত কাম কৰিলে টকা কেতিয়া ইনকাম কৰিব নোৱাৰে এইটো প্ৰফাইল কি আছে না এইটো প্ৰফাইল আছে আমাৰ ভণ্টি তুমি যে ইয়াত যে কাম কৰিছা তুমি কি গম পোৱা যে ইয়াত ইনকাম হ'ব নহ'ব নাজানা তো মোৰতে আহাৰ কাৰণটো কি আপোনাৰ আহাৰ কাৰণ মানে ইয়াতে চাই আছো বহুত মানুহ হেল্প কৰি আছে আপোনাৰ ভিডিঅটো চাই আছো ভাল লাগিছে বহুত মানুহ মানে প্ৰফাইল গিলা ঠিক কৰি দি আছে আচ্ছা তুমি যে এইটো প্ৰফাইল কি ৰাস্তা দেখাই আছে এইটো প্ৰফাইল তুমি কিমান দিনৰ পৰা কাম কৰিছা এইটো প্ৰফাইলত কিমান দিন হ'ব 2 বছৰ মান 3 বছৰ এনেকাই হ'ব আৰু তো ফলো তো ফ্ৰেন্ড দেখোন নাই দেখোন ইয়াত দেখোন নাই হা নাই এনেকাই হৈ আছে মই এইটোই ভাবা নাই যে কি হৈ আছে মোৰ ফেসবুকত এইটো জাস্ট খালি ইয়াতে 1 বছৰ এনে 1.5 বছৰ কাম কৰিছে নেকি এনেকাই তো ইয়াৰ পৰা যে ইনকাম নাও তুমি গম পোৱা নাজানা নাজানো তুমি কি ভিডিঅ' কি এৰি দি আছে নেকি ইয়াতে ভিডিঅ' তো এৰি আছো ইয়াতে ভিডিঅ' বিলাক বনাই আছে না এইবিলাক ভিডিঅ' বনাই আছে ফটো এৰি আছো কিমান ভিডিঅ' দি আছে ইয়াত মোটামুটি ইয়াতে তোমাৰ আছে কিমান বহুত আছে নেকি ইমান নাই 50 বা এনেকা হয় তা এইটো প্ৰফাইলত চাওক এই প্ৰফাইলটো কি হৈ আছে লগ হৈ আছে লগতে কোনো প্ৰফেশনাল ড্যাশবোর্ড নাই ইয়াৰ পৰা ইনকাম তো কেতিয়াও নহব তুমি জানা নাজানা গম নাপাও হা ৰাম চাচোন এইটো প্ৰফাইলৰ পৰা ইনকাম হ'ব নাই কচোন এইটো এনেকে দিলে কেতিয়াও ইনকাম নহব চাওক আপোনালোকক মই এই ভিডিঅ'টো কিয় বনাইছো আপোনালোকৰ কাৰণে কি জানে এনেকুৱা ধৰণৰ প্ৰবলেম আপোনালোকৰ বহুতৰে এনেকুৱা হৈ আছে মই জানো কাৰণ ই আজি মোৰতে আহিল কিহৰ কাৰণে সি মোৰ ভিডিঅ' চাইছে তুমি মোৰ ভিডিঅ' চাইছে জাগে না চাই কেনেকৈ গম পাইছা যে কেনেকৈ কাম কৰিব লাগে তে এইটোত যে কাম নহব তুমি গম পোৱা নাছিলা তো মই যে কৈ থাকো যে ইয়াতে এইটো আপোনাৰ ফলোইং আৰু ফলোৱাৰ্ছ থাকিব লাগিব পাৰ্সোনাল ড্যাশবোর্ড থাকিব লাগিব সেইটো গম পোৱা নাপোৱা গমে নাপাও গিলা একো তে এইটো কি থাকিব মই আপোনাক দেখাইছো এইটো চাওক এই যে ভণ্টি যে প্ৰফাইলটো যে এইটো যে হৈ আছে ইয়াত খালি ফ্ৰেণ্ড আৰু লগ হৈ আছে লগ এনেকুৱা মই কৈছো যে এইটো এনেকুৱা মন নিচিনা এই যে 171 কে ফলোৱাৰ্ছ আৰু ফলোইং মানে আপোনাৰ প্ৰফেশনাল ড্যাশবোর্ড থাকিব লাগিব এই এনেকুৱা তেতিয়া তোমাৰ ইনকাম আহিব এইটো যদি নাথাকে তোমাৰ এইটো থাকিলে কেতিয়াও ইনকাম নাহে তো ইয়াৰ পৰা ইনকাম কেনেকৈ আহিব মোক কোৱাচোন কেনেকৈ আহিব এতিয়া তো গম নাপাও ইমান তুমি ইমান দিন কষ্ট কৰিছা বেকাৰ গল হৈ কোনো মানে কোনো লাভে নহল তোমাৰ যিমান ভিউজ যিখিনি গৈছে সাপোজ তাতো কোনো লাভ নহল তোমাৰ গতিকে আপোনালোকে চাওক মই সকলোৱে কৈছো এই দেখা পাইছে মোৰ প্ৰফাইলটো আৰু ইয়াৰ প্ৰফাইল ডিফাৰেণ্টটো চাওক ভালকে বুজি লওক এইটো প্ৰফাইলৰ পৰা ইনকাম নহব ইয়াৰ পৰা ইনকাম মই সেইকাৰণে পাৰ মান মই ইনকাম পাইছো এইটো প্ৰফাইলৰ পৰা এইটো আপোনাৰ ফলোৱাৰ্ছ আৰু ফলোইং এতিয়া ফলোৱাৰ্ছ আৰু ফলোইংটো কেনেকৈ কৰিম এইটো প্ৰফাইলত মই আপোনাক ভালদৰে বুজাই দিম কেনেকৈ কৰিব লাগে আৰু লগত কোন আছে কি নাম তোমাৰ আলিমা খাতুন ঠিক আছে হ'ব যিয়ে নহওক তে এতিয়া মই আপোনাক দেখাই দি আছো এইটো প্ৰফাইল কেনেকৈ মই এনেকুৱা কৰিম মানে এতিয়া তোমাৰ আৰ্নিং কেনেকৈ ষ্টাৰ্ট হ'ব ঠিক আছে মানে এনেকুৱা মই কৰিম এইটো প্ৰফাইল এতিয়া মই আৰ্নিংটো কেনেকৈ কৰিম আপোনাক মই দেখাই দিছোঁ এইটো প্ৰফাইলটো আছে নহয় আগত লগটো খুলিব লাগে বহুতে কি নাজানে লগ কেনেকৈ খোলে চাওক এই যে লগটো আছে না ইয়াত মই টাচ কৰিম এই যে ইয়ৰ লগ প্ৰফাইল আছে না ইয়াত টাচ কৰিম চাওক ইয়াত এই যে আনলক এইটো আনলক আছে না এইটো আনলক কৰিলোঁ ঠিক আছে আনলক কৰিলোঁ কৰাৰ পিছত এতিয়া মই কি কৰিম চাওক এই যে অ'কে কৰিলোঁ এতিয়া মই এইখন প্ৰফেশনাল ড্যাশবোর্ডটো অন কৰিম ঠিক আছে অন কৰি কেনেকৈ কৰিম এই যে ইয়াত যাম 3 লাইনত যাম বুজিছা 3 এনেকুৱা ছেটিংছ ওলাব তাৰপিছত এই চাওক টাৰ্ণ অন প্ৰফেশনাল মোড এইটো মই অন কৰিম এইটো এতিয়া এইটো অন কৰাৰ পিছত এই যে আহি গ'ল এনেকুৱা দেখা পালা এইটো আহি গ'ল এইটো এখন মই এখন ফটো এখন মাৰি ল'ম এখনকে ঠিক আছে ৰ'বা 1 মিনিট কাৰণ এইটো মই থাম্বনেইলখন মই ইয়াতে লগাই দিম আপোনালোকে বহুতে জানে মই থাম্বনেইল দি থাকোঁ ৰ'বা 1 মিনিট ৰ'ব মই এখন ফটো মাৰি আছোঁ ঠিক আছে তো এতিয়া মই আপোনাক ভালদৰে বুজাম যে এইটো টাৰ্ণ অন কৰিব লাগে মানে চাওক মই আৰু বেক কৰিছোঁ ভালকৈ চাওক এইটো টাৰ্ণ অন প্ৰফেশনাল মোড মই এইটো অন কৰিলোঁ অন কৰি এতিয়া মই প্ৰফাইলটো এনেকুৱা কৰিম মানে এই যে মোৰ যিটো আছে ফলোইং যিটো আছে এইটো অন কৰিম টাৰ্ণ অন এইটো টাৰ্ণ অন ক্লিক কৰিলোঁ না অকণমান ৱেইট কৰিবা গল ঘূৰিব ঠিক আছে তাৰপিছত এই এনেকা হৈ যাব অলপ পিছত চাওক এইটো অলপ কেইটা ষ্টেপ আছে নেক্সট কৰিম আৰু নেক্সট কৰিম এইটো ওপৰত পাব্লিক ৰাখিম তাৰপিছত নেক্সট কৰিম ঠিক আছে তাৰপিছত কনফাৰ্ম কৰিম ঠিক আছে অকণমান ৱেইট কৰা এইটো এনেকুৱা আহিছে অলপ ৱেইট কৰিব লাগিব ৰ'ব এইটো নেক্সট কৰিম তাৰপিছত এইটো স্কিপ কৰিম এবাৰ এই প্ৰফেশনাল ড্যাশবোর্ড এই প্ৰফেশনাল ড্যাশবোর্ডটো ক্লিক কৰোঁ না এতিয়া মই বেক কৰি চাম চা এই প্ৰফাইলটো এনেকুৱা আছে না এবাৰ মই ৰিফ্ৰেছ কৰিম চাওক এই যে প্ৰফেশনাল ড্যাশবোর্ড আহি গ'ল বুজি পালা এতিয়াহে এইটো প্ৰফাইল ইনকাম ষ্টাৰ্ট হ'ব এই যে মোৰ নিচিনা হৈ গ'ল না নহয় চাচোন দুটা মিলছে নে নাই দুটা মিলছে চাওক এই যে প্ৰফেশনাল ড্যাশবোর্ড এই দুটা হ'ব লাগিব এই যে ফলোৱাৰ্ছ হয় না এই যে ফলোইং মানে তুমি মানুহক ফলো কৰিছা এইবিলাক এই যে 159 মই মানুহক ফলো কৰিছোঁ 6600 আৰু এইটো কি তোমাক মোক মানুহ ফলো কৰিছে 171 কে তোমাক মানুহ ফলো কৰিছে 343 বুজিছা
এতিয়া তুমি ইয়াতে ৰিল ভিডিঅ' তোমাক ইয়াতে দিব লাগিব এইটো প্ৰফাইলত এতিয়া ইয়াৰ পৰা তোমালোকে ইনকাম কৰিব পাৰিবা বুজি পাইছা গতিকে আপোনালোকে যিসকলে এনেকুৱা ধৰণৰ হৈ আছে মই যেনেকৈ ক'লোঁ যেনেকৈ অন কৰিলোঁ এনেকৈ আপুনি অন কৰিব তেতিয়াহে আপোনালোকে ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব